হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মই অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। এতিয়া মই বনাব লৈছোঁ মেগী। এইফালে আলুখিনি ভাজি লৈছোঁ। প্ৰথম আলুখিনি আধা ভাজা হোৱাৰ পাছতে মই 1 মিনিটমান মেগীখিনি তিয়াই থৈছিলোঁ, সেইখিনি দি দিছোঁ আৰু এয়া ভাঙি লৈছোঁ মেগীখিনি এতিয়া। আৰু মেগীখিনি যে তিয়াই থৈছিলোঁ সেই পানীখিনিকে অলপ দি দিলোঁ আৰু এতিয়া মেগী মছলা দি দিছোঁ আৰু জ্বলা হ'বৰ কাৰণে অলপমান ৰেড চিলি পাউডাৰ দিছোঁ। এইফালে মোৰ মেগী তৈয়াৰ হৈ গ'ল, লগতে চিপছ দুখনমানো লৈছোঁ খাবলৈ। আৰু এয়া সন্ধিয়া সময়ত আহিছোঁ জেঠাইহঁতৰ ঘৰত। এইফালে আমাৰ টিনা মাইনা সৰু বিয়া হ'ল, তাইক মুখখন একদম কইনাজনী আমাৰ বিয়া দিনাখনেই দেখাম আৰু। এইফালে জেঠাই একদম গাত তত নাইকিয়া হৈ আছে নাতিনীয়েকৰ বিয়াৰ কাৰণে। ঘৰত আহিব লওঁতে বৰষুণে দিলে, অলপ সময় ভণ্টিৰ লগতে বহি কথা পাতি ল'লোঁ। আৰু আজি চাৰিওফালে একদম অন্ধকাৰ হৈ আছে পুৰা। এতিয়া মমৰ পোহৰতে ভাত বনাব লৈছে। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই।